हेलो फ्रेंड्स नमस्कार आपनालोक যদি অসম চৰকাৰৰ কৰ্মচাৰী বা পেনশনাৰ তেনেহলে আপোনালোকৰ নিশ্চয় মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আছে ইয়াত আপোনালোকে অসমৰ যিকোনো হস্পিটালৰ পৰা যিকোনো ধৰণৰ চিকিৎসা কৰিলে হস্পিটালৰ যদি বিল আছে তেনেহলে আপোনালোকে এই MMLSY পোৰ্টেলত ৰিএম্বাৰ্সমেন্টৰ কাৰণে ক্লেম কৰিব পাৰে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কেনেকৈ ৰিএম্বাৰ্সমেন্টৰ কাৰণে ক্লেম কৰে বা ৰিএম্বাৰ্সমেন্টৰ কাৰণে কেনেকৈ আবেদন কৰে ৰিএম্বাৰ্সমেন্টৰ কাৰণে কি কি ডকুমেন্ট লাগে গোটেইখিনি স্টেপ বাই স্টেপ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্ৰথমতে আপোনালোকে লগইন কৰি লব লগইন কৰোতে প্ৰথমতে বেনিফিচিয়াৰী লগইন নাইবা ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি আপোনালোকে সিলেক্ট কৰি লব আপোনালোক পেনশনাৰ না এমপ্লয়ি যদি পেনশনার হয় পেনশনারটো সিলেক্ট কৰিব যদি এমপ্লয়ি হয় এমপ্লয়িটো সিলেক্ট কৰি লব ইয়াৰ পিছত আপোনালোকে পান কাৰ্ড পিপিএন নাম্বাৰ জিপিএফ নাম্বাৰ এইকেইটা যিকোনো এটা সিলেক্ট কৰি লব মোৰ সুবিধাৰ কাৰণে পান কাৰ্ডটো সিলেক্ট কৰি লৈছো আৰু পান কাৰ্ডটোৰ যি নম্বৰ আছে হেতু মই দি আছো আৰু তাৰ তলৰ পিনে পান কাৰ্ডত থকা মোবাইল নম্বৰটো আপোনালোকে ইয়াত দিব আৰু তলত এনেকৈ প্ৰসিডত ক্লিক কৰি দিব Proceed click কৰি দিয়াৰ পিছত এটা OTP আহিব পান কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP আহিব OTP টো ইয়াত আপোনালোকে দি proceed ক্লিক কৰি দিব লাগিব এটি OTP টো ভৰাই দিছো আৰু proceed ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যেটো প্ৰফাইল আছে এই প্ৰফাইলটো শো কৰিব ইয়াত আপোনালোকে এমপ্লয়ি বা ডিপেন্ডেন্ট জিহত আছে হিয়তৰ কাৰণে কিন্তু ক্লেম কৰিব পাৰিব বা ৰিএম্বাৰ্সমেন্টৰ কাৰণে আবেদন কৰিব পাৰিব এতিয়া এইটো পেজ আহাৰ পিছত আপোনালোকে নেক্সট পেজটো চাব প্ৰফাইলৰ নেক্সটটো চাব আপোনালোকে ৰিএম্বাৰ্সমেন্ট বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি ইয়াত সাবমিট নিউ ক্লেম ইয়াত ক্লিক কৰি দিব মই এটা অলৰেডি ক্লেম কৰিছো গতিকে এইটো শো কৰি আছে ইয়াত ক্লেম কৰা নম্বৰটো ইয়াত শো কৰি আছে মেম্বাৰ আইডিটো শো কৰি আছে আৰু হস্পিটালটো শো কৰি আছে ইয়াত আপোনালোকে সাবমিট নিউ ক্লেমত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তলৰ পিনে চাব পেশেন্ট নেম ইয়াত পেশেন্ট নেমটো সিলেক্ট কৰি লব যদি এমপ্লয়জন হয় ওপৰত থাকিব আৰু যদি ডিপেন্ডেন্ট হয় তলত থাকিব যিজন চিকিৎসা হৈছে তেওঁৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে যিখন হস্পিটালত এডমিট হৈছিল এদিন দুদিন তিনিদিন যিমান দিনৰ কাৰণে এডমিট হৈছিল ইয়াৰ পৰা ডেটটো সিলেক্ট কৰি লব আৰু ট্ৰিটমেন্ট আউটকামটো ইয়াত চাব ডিসচাৰ্জ না ডেথ দুটা অপচন দিয়া আছে যদি ৰোগীজন সুস্থ হৈছে ডিসচাৰ্জ হৈছে তেনেহলে ডিসচাৰ্জটো সিলেক্ট কৰিব ডেথ হলে ডেটটো সিলেক্ট কৰিব ডিসচাৰ্জটো সিলেক্ট কৰিলো ৰাইট সাইডে চাব ডেট অফ ডিসচাৰ্জ ইয়াৰ পৰা ডিসচাৰ্জৰ ডেটটো আপোনালোকে সিলেক্ট কৰি লব সিলেক্ট কৰি দিয়াৰ পিছত তলৰ পিনে চাব ইয়াত হস্পিটালৰ ষ্টেটটো সিলেক্ট কৰিবলৈ দিছে যেহেতু অসমৰ পৰাই চিকিৎসা কৰা হৈছে গতিকে অসমটো সিলেক্ট কৰাই আছে আৰু যদি অন্য ষ্টেটৰ পৰা কৰিছে তেনেহলে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি লব আৰু ৰাইট সাইডে হস্পিটাল কোনটো ডিস্ট্ৰিক্টত আছে হেতু সিলেক্ট কৰিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ হস্পিটালৰ নামটো ইয়াৰ পৰা আহি যাব আপোনালোকে কোনটো হস্পিটালত আপোনালোকে চিকিৎসা কৰিছে ইয়াৰ পৰা আপোনালোকে নামটো সিলেক্ট কৰি লব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত সেভ কৰি দিব আৰু এটা কথা ইয়াত যদি আপোনালোকে হস্পিটালটোৰ নাম উল্লেখ কৰা নাই তেনেহলে আপোনালোকে ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত হস্পিটালৰ নামটো ইয়াত লিখি লব হস্পিটালৰ নামটো লিখি লব তাৰ পিছত ইয়াত হস্পিটাল নাইবা ক্লিনিকৰ টাইপটো সিলেক্ট কৰিব গভৰ্ণমেন্ট না প্ৰাইভেট দুটা এটা সিলেক্ট কৰি লব যদি প্ৰাইভেট হয় প্ৰাইভেটটো কৰিব ইয়াৰ পিছত হস্পিটাল ক্লিনিক পিন কোড ইয়াত এড্ৰেছটো দিব হস্পিটালৰ ক্লিনিকৰ এড্ৰেছটো দিব আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো দিব ইয়াত হস্পিটালৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ থাকে এটো দিয়াৰ পিছত আপোনালোকে ইয়াত এড হস্পিটাল বুলি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰ পিনে ইয়াত এনেকৈ হস্পিটালত সাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব তলৰ পিনে আপোনালোকে তাৰ পৰা বিচাৰি লব হস্পিটালটো সিলেক্ট কৰা হোৱাৰ পিছত আপোনালোকে ইয়াত তলত এনেকৈ সেভ কৰি দিব সেভ কৰি দিয়াৰ পিছত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখতে এনেকুৱা পেজ এটা আহিব ভিউ ডিটেইলছ বুলি আহিব যদি আপোনালোকে ভিউ ডিটেইলছ কৰি কিবা যদি এডিট কৰিব লগা থাকে এডিট কৰি ল'ব পাৰিব আৰু তলৰ পিনে এনেকৈ চাব হস্পিটালৰ নামটো আহি যাব ইয়াত এড্ৰেছটো আহি যাব
আৰু তলৰ পিনে ইয়াত ডকুমেণ্টবোৰ আপলোড কৰা অপশ্যন কেইটা থাকি যাব ইয়াত মই ডকুমেণ্ট কেইটা আপলোড কৰি লৈছোঁ ভিডিঅ'টো দীঘল হৈ যাব কাৰণে মই আপলোড কৰা অপশ্যনটো দেখুৱা নাই আপোনালোকে আপলোড কৰাটো ইজি আপলোড কৰি ল'ব পাৰিব প্ৰথমতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ অপশ্যন কেইটা ওলাই যাব কোনটো আপোনালোকে দিব প্ৰথমতে আপোনালোকে সিলেক্ট ওৱানত ক্লিক কৰি এনেকৈ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট অফ ট্ৰিটিং হস্পিটেল এনেকৈ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট আনিব লাগিব হস্পিটেলৰ পৰা তলৰ পিনে চাওক আণ্ডাৰটেকিং লাগিব এসেনশিয়েল চাৰ্টিফিকেট লাগিব এই চাৰ্টিফিকেটবোৰ ক'ত পাই মই তাকো দেখুৱাই দিম অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ৰেকমেণ্ডেশ্যন লাগিব গুড কোৱালিটি অন বেড ফটো লাগিব OPD বিল লাগিব যদি OPD হৈছে যদি অপাৰেশ্যন হৈছে তেনেহ'লে OPD বিল লাগিব ডিসচাৰ্জ বা ডেট সামাৰি বা চাৰ্টিফিকেট লাগিব ডিসচাৰ্জ ডেট বা সামাৰি দুটা পেজ হৈছিল কাৰণে দুটা পেজ দিয়া হৈছে হস্পিটেল বিলবোৰ লাগিব যিকিটা হস্পিটেলৰ বিল আছে মই চাওক গোটেইকিটা আপলোড কৰিছোঁ যিকিটা বিল আছে গোটেইকিটা আপলোড কৰিছোঁ আৰু তলৰ পিনে চাওক মেটেৰিয়েলছ এণ্ড মেডিচিন ইউজড কি হৈছে মেডিচিন ইউজ সেইবোৰ যদি আছে তেনেহ'লে সেইটো আপলোড কৰি ল'ব প্ৰুফ অফ ইমপ্লেণ্টছৰ কাৰণে হস্পিটেলৰ পৰা এটা চাৰ্টিফিকেট লৈ ল'ব হস্পিটেল বিল যিমানবোৰ আছিলে মই গোটেইকিটা দি এনেকৈ তলৰ পিনে ই-চাইনত ক্লিক কৰি ইয়াত এটা টিক মাৰ্ক দি ই-চাইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ ই-চাইন ভেৰিফিকেশ্যন কৰিবলৈ আহিব ই-চাইন ভেৰিফিকেশ্যন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডটো দিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ওপৰত টাইপ কৰিব লাগিব আৰু তলত আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নম্বৰটোত এটা OTP যাব সেই OTPটো ইয়াত আপোনালোকে ভৰাই এটা টিক মাৰ্ক বহাই দিব ইয়াত টিক মাৰ্কটো বহাই আপোনালোকে তলত সাবমিটত ক্লিক কৰি দিব লাগিব এই ক্লেমটো যে আপুনি নিজে সাবমিট কৰি আছে সেইকাৰণে এইটো ভেৰিফিকেশ্যন কৰি লয় ইয়াত চাওক আপোনালোকে সিগনেচাৰ ভেৰিফাইড হৈ গৈছে ই-চাইন ভেৰিফিকেশ্যন হৈ গৈছে এতিয়া আপোনালোকে তলৰ পিনে চাওক ই-চাইন কমপ্লিট হোৱাৰ পিছত তলৰ পিনে আপোনালোকে দেখা পাইছে ৰিকুৱেষ্ট এপ্ৰুভেল ডিলেট দিছ ক্লেম আপোনালোকে ৰিকুৱেষ্ট এপ্ৰুভেলত ক্লিক কৰি দিব ৰিকুৱেষ্ট এপ্ৰুভেলত ক্লিক কৰি দিয়াৰ পিছত ইয়াত কৈছে আপোনালোকে যদি একবাৰ সাবমিশন কৰি দিয়ে পিছত কিন্তু আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে একবাৰ ভালকে চাই ল'ব কি ডকুমেণ্ট দিছে সম্পূৰ্ণখিনি চাই ল'ব কিবা বাদ পৰিছে যদি আপোনালোকে প্ৰথমতে লিখি ল'ব কৰবাত লিখি লৈ ডকুমেণ্ট কেইটা আপলোড কৰিব ইয়েছত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত কেছ নাম্বাৰ জেনেৰেট হৈ যাব আৰু সাবমিশন ডেটটো আহি যাব আৰু এতিয়া আপোনালোকে এইটোৰ ষ্টেটাছটো চাব পাৰিব আপোনালোকে এই সি অল আপডেটত ক্লিক কৰি এই যিটো ক্লেম কৰিছে এই ক্লেমটোৰ আপডেটখিনি আপোনালোকে পাব পাৰিব ডকুমেণ্টবোৰ ক'ত পাই মই দেখুৱাই দিছোঁ ইয়াত ৰাইট সাইডে চাব কেছ এডভান্স তাৰ পিছতো চাব FAQ এই FAQত ক্লিক কৰি দিব FAQত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব FAQ বুকলেট ডাউনলোড MMLSY অপাৰেশ্যনাল গাইডলাইন ইয়াত আপোনালোকে চাব এসেনশিয়েল চাৰ্টিফিকেট প্ৰুফ অফ ইমপ্লেণ্টছ ৰেকমেণ্ডেশ্যন আণ্ডাৰটেকিং এনেকৈ আপোনালোকে ইয়াৰ পৰা ফৰ্মেট কেইটা ডাউনলোড কৰি ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু ইয়াৰ পৰা যদি অলপ উপকাৰ হৈছে আপোনালোকৰ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই ল'ব এনেকুৱা ধৰণৰ আপোনালোকৰ নতুন ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ ধন্যবাদ